নমস্কাৰ। যিসকলে ভাবি থাকে যে চৰকাৰী চাকৰি এটা কৰি পেলাই বহুত ধুনীয়া এটা জীৱন গঢ়িব পাৰি, কিন্তু মানে প্ৰাইভেট জবৰ প্ৰতি যে আসক্তি নহয়, কিন্তু আজি আপোনালোকক মই ব্যতিক্ৰমী মানে অকণমান ছবি এখন দেখাবলৈ চেষ্টা কৰিম। মোৰ সন্মুখত এটা ঘৰ আছে, দেখিছে, এখন ডাঙৰ ফিল্ড। এখন আপোনালোকে ভাবিছে চাগে ক'বা মই আহি পেলাই ক'ত সোমালোহি, এই গাৰ্ডেন এখনত সোমাই গ'লোঁ, ক'বা পাৰ্ক এখনত সোমাই গ'লোঁ। নহয়, এইটো হৈছে এটা ঘৰ, বিশেষ ঘৰ। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই ঘৰটো এজন বিশেষ ব্যক্তিৰ হয়, আৰু এই ঘৰটোতে তেখেত থাকে এটা মানে কোম্পানীৰ আণ্ডাৰত তেখেত থাকে, এজন মেনেজাৰ হয়। এটা ব্যক্তিগত খণ্ডৰ আজিকালি মানে কেনেকুৱা এটা লাইফ, যদি আপোনালোকে লাক্সাৰী লাইফ জিওঁ বুলি ভাবিছে, কেৱল চৰকাৰী চাকৰি প্ৰতি যিসকলে ভাবি আছে চৰকাৰী চাকৰি এটা পালে মই চব ছেটল হৈ গুচি যাব, কিন্তু তেনেকুৱা কোনো কথাই নাই। চৰকাৰী চাকৰিয়ে এইটো লাইফ আপোনাক দিব নোৱাৰে, লাইফত দিব নোৱাৰে। কিন্তু ব্যক্তিগত খণ্ডত আপোনালোকে পাব পাৰে এনেকুৱা এটা লাইফ, আৰু লগতে এটা হাই এমাউণ্টৰ চেলাৰী। আমাৰ মানুহে ব্যক্তিগত খণ্ড বুলি ক'লে, প্ৰাইভেট বুলি ক'লে মুখ কুচাই দিয়ে, কিন্তু এতিয়া চাওক প্ৰাইভেট মানে কাম কৰাৰ এনজয় ক'ত, কি ধৰণৰ লাইফ জীব পাৰে, ইয়াৰ পৰা আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। এই ঘৰটোৰ পৰা, এই ঘৰটো কি হয়, কেনেকৈ হয়, ভিতৰলৈ গ'লে আপুনি কাৰুকাৰ্য দেখিলে বিচুতি খাই যাব। আৰু এইটো হৈছে তেওঁ থকা গোটেই বাসভৱনটো, সেইটো সেইফালে আছে। চাওক কিমান মজা পৰিৱেশ, চাওক এইফালে একদম ধুনীয়াকৈ গৈ আছোঁ। এয়া হৈছে এইখন তেওঁ থকা সন্মুখৰ বাংলোটোৰ একদম প্ৰথম মানে পৰিৱেশটো, যিটো ফিল্ডখন প্ৰথম। আৰু মোৰ লগৰখিনি সেইখিনি দেখিছে, ফটো চটো মাৰি আছে। মই ভিতৰত আপোনালোকক মানে এই বাংলোটো দেখুৱাবলৈ চেষ্টা কৰিম, কেনেকুৱা মানে পৌৰাণিক, অকণমান ভিণ্টেজ অকণমান হেৰি এটা আছে। চাওক কেনেকুৱা মজা, ভিতৰলৈ যাব চাব কেনেকুৱা ভিতৰত কি পৰিৱেশ। প্ৰথমতে এইখিনি দেখুৱাই লৈছোঁ, একদম মজা আছে। আৰু এইফালে সোমাই আহিছোঁ। এইটো প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ, এখন একদম অৰিজিনেল। এইফালে টানি লৈ ৰ'ব। এইফালে সোমাই প্ৰথমতে আপোনালোকে পাব, এইখন অকণমান খেলি মেলি হৈ আছে, আমি বহিলোঁ মেলিলোঁ। তাৰপিছত দেখুৱাইছোঁ, এইটো হৈছে প্ৰথমতে আহি পেলাই আলহী চালহী ইয়াত থাকিবৰ কাৰণে ঘৰটো। আৰু এইফালে বস্তু চব একদম মানে ভিণ্টেজ, গোটেইখিনি ভিণ্টেজ আৰু একদম যিখিনি বস্তু আছে। তাৰপিছত এইফালে আপোনালোকে যদি আহে, ঘৰটো হেৰি দেখুৱাইছোঁ, চাওক এইটো এটা ৰুম, মানে ইয়াতে বহি পেলাই হেৰি কৰিব পাৰিব। তাৰপিছত এইটো ৰুম, ইয়াৰ ৰুমৰ পাছত কিমান মানে মজা লাইফষ্টাইল, চাওক না কি মজা আছে। তাৰপিছত এইফালে আছে, এইটো আছে তেওঁলোকৰ, তেওঁ মানে ইয়াতে হেৰি চেৰি কৰে আৰু চব। ফণিখনো কি ষ্টাইলত থয়, নিজেই কৰিব নালাগে, যিহেতু মানুহ দি থৈ দিয়ে 3-4টা। তাৰপিছত এইফালে আছে বাথৰুম। বাথৰুমত বিশেষ বস্তু এটা দেখুৱাইছে, চাওক এইফালে বাথৰুম ধুনীয়াকৈ, এইফালে বাথটাব চাথটাব চব আছে। আৰু ধুনীয়াকৈ সেইফালে ফটো এখনো আছে। এইখন ফটো আপোনালোকে নাভাবিব যে এইবোৰ বেয়া ফটো নহয়, এইখন বহুত ধুনীয়াকৈ অঁকা কোনোবাই। তাৰপিছত এইফালে এইটো ৰুম। তাৰপিছত আৰু দেখুৱাইছোঁ ৰ'ব, কেনেকুৱা ঘৰৰ মানে লাক্সাৰী লাইফ চাব নাই। এইফালে এখন ষ্টাডি টেবুল দি থোৱা আছে, সেইটো এটা। এইফালে চৌকা টকা আছে, ইয়াত মানে জুই চুই জ্বলাই পেলাই খাই থাকিব পাৰে। তাৰপিছত এইফালে আকৌ ওলাই আহিলোঁ, এইফালে সোমাব পাৰি। এইফালে আৰু ৰ'ব আছে, এইবোৰ চব কি মজা। এইফালে ইয়াতে ষ্টাডি কৰিবৰ কাৰণে হেৰি দিছে। এইটো হৈছে তেওঁৰ ড্ৰয়িং ৰুমটো। এইটো একদম ড্ৰয়িং ৰুম এটা দিছে, এনেকুৱা মজা আছে। ইয়াত দিছে, এইফালে আছে এইবোৰ বস্তু চস্তু আছে, আৰু চব ভিণ্টেজ কালেকশ্যন মজা আছে। তাৰপিছত এইফালে আছে তেওঁৰ ডাইনিং ৰুমটো। এইটো ডাইনিং ৰুমতে আপোনালোকক মই দেখাইছোঁ, খানা চানাৰ কাৰণে আমাৰ কাৰণে ৰেডি কৰি ৰাখিছে। বাংলোত সোমাইছোঁ প্ৰথমবাৰৰ বাবে মই, একদম বাগানৰ কি ব্ৰিটিছৰ দিনৰ দেখিছে। চালিয়া আমাৰ কাৰণে এতিয়া সাজু কৰি থৈছে। এয়া এইফালে কি আছে, এইজন আমাৰ ছাৰজন। ড্ৰয়িং ৰুম এইটো, এখন চকী খালি বনাব দিয়া আছে। এনেকা এইটো এইখন চকী এখন বনাব লাগে। কেইজন মোৰ পাৰ্টনাৰকেইটাও আহিছে দেই। কি বনাইছে এইটো, কি অঁ চিকেন। আৰু এইফালে আছে ফ্ৰাইড ৰাইচ, এইফালে আছে চাওমিন, আৰু এইফালে আছে নান, এইফালে আছে এইটো এগ। খানা এজনে পূৰা দিছে। বাংলোত আহি কেনেকুৱা লাগিছে এইটো কওক, কেনেকুৱা ফিল? মজা মজা ফিল। কি লৈছে এতিয়া? চিকেন আছে আজি আমাৰ ছানডে স্পেচিয়েল। এজন আমাৰ কি লৈছে সেইটো কোৱা? এয়া খালি পূৰা, এইটোতো লাষ্ট খানা চানা খাই গ'ল। এয়া কি লৈছে? মজা, এয়া চফা দি দিলে। বহুত বেছি বনাই দিয়ে চাকৰি। একদম মজা মানে ফিল এইটো। এইবোৰ কিবা কিবি থৈছে, এইটো কি মজা লাগিছে। এনেকুৱা ঘৰত আপোনাৰ বাহিৰৰ পৰা দেখুৱাম ৰ'ব ঘৰটো।
ইয়াৰ বাঁহ গছ চাই আছে, গোটেইকেইজনে কিবা এটা চাইছে এই বাঁহজোপা কিবা এটা পৰিৱেশটো এইটো এনেকেই হৈছে থাকে সকলো মানে যিসকল মেনেজাৰ আছে বাগানৰ বহুত ওপৰত এওঁৰ আণ্ডাৰত মিনিমাম 10খন বাগান আছে উজনি অসমৰ সেইকাৰণে তেওঁক এনেকুৱা এটা ঘৰ দিয়ে, তেওঁক লেবাৰ দিয়ে, মিনিমাম 3জন খানা বনোৱা মানুহ দিয়ে, চব দিয়ে মানে ইমান লাক্সাৰী লাইফ মজা আছে, থাকিব লাগে, জাষ্ট একো কৰিব নালাগে, নিজৰ কামখিনি কৰিব লাগে, খোৱা বোৱাৰ সময়ত চব মানুহ থাকে, চাফ চিকুণ কৰা লাগে। এইখন পৰিৱেশ কি ধুনীয়া বনাই থৈছে দিছেনে। এয়াই হৈছে আপোনালোকৰ যদি যিসকলে ভাবিছে যে বাগানত কাম কৰিম মেনেজাৰ হ'ম, পঢ়িব লাগিব তাৰ কাৰণে, পঢ়ি পেলাই এনেকুৱা এটা লাইফ আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে খুব ধুনীয়াকৈ পঢ়ক আৰু তাত সোমাওক। বহুতে কৈ থাকে যে চৰকাৰী চাকৰি লাগিব, চৰকাৰী চাকৰি লাগিব, চৰকাৰী চাকৰি নহয়, চৰকাৰী চাকৰি এইবোৰ নাপায়, কিন্তু এইবোৰ পাব সদায় ব্যক্তিগত যিসকল মানে আছে প্ৰাইভেট কোম্পানীয়ে এনেকুৱা ধৰণৰ আপোনাৰ লাইফ এটা দিব পাৰে, আপোনাৰো হ'ব পাৰে। এয়া দেখিছেনে মই দেখুৱাই দিছোঁ, এইখন দুখনকৈ গাড়ী একদম কোম্পানীৰ ফালৰ পৰা দিছে, এখন থাৰখন দিছে, এইফালে এখন আৰ্টিকা আছে, ভিতৰৰ পৰিৱেশ এয়া। আৰু আমি বাৰু গাড়ী এইবোৰ লৈ আহিছোঁ আমি আচলতে নাজানিলোঁ ক'ত কি কৰিব লাগে, অকল চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকোঁতে গুচি গ'ল। কিন্তু এনেকুৱা লাইফ আপুনি চৰকাৰী চাকৰি কৰি জীৱলৈ বহুত কষ্ট হ'ব, বহুত কষ্ট, সম্ভৱেই নহয়। বহুতৰ ক্ষেত্ৰত সম্ভৱ, বহুত ডাঙৰ অফিচাৰ হ'লে বেলেগ কথা, বাকী চাকৰিত নহ'ব। সেইকাৰণে এইটো ভাবি নাথাকিব যে চৰকাৰী চাকৰিয়ে সকল। বাই বাই দি দিলোঁ আৰু যাওঁ। এজন আছে আমাৰ দাদা এজনে আনিলে, খোৱালে মলিলে, মজা আছে আমাক আজিৰ দিনটো, খুব মজা লাগিলে ন। হেণ্ডছেক এটা দি দিছোঁ, যাওঁ আকৌ জিমত লগ পাম। আমাৰ জিমৰ এইজন জিমৰ আমাৰ অ'নাৰ, এইজন জিমৰ একদম আমাৰ লগৰ। হা এইবাৰ খেল খেলিব, আমি খেল খেলাম আৰু ছাপোৰ্ট কৰিবলৈতো আমি যামেই আগতেকাল লগত। এজনেহে খেলাব মেইন, এইজন দেখুৱাই দিয়া নহ'লে পটকৈ দেখা নাপায়। উঠি লোৱা গাড়ীত।